ৰাহুল গান্ধী যি ভাৰত জোড়ো কিবা ন্যায় যাত্ৰা নামেৰে যাত্ৰা আৰম্ভ কৰাৰ কথা ইতিমধ্যে আজিৰ পৰা কেইদিনমানৰ আগৰ পৰাই চৰ্চা চলি আছিল। সংবাদ মাধ্যম বা কংগ্ৰেছৰ ফেচবুক তেনেকৈ বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিছিল। ব্যাপকভাৱে ৰাইজৰ সঁহাৰি হ'ব, একদম বেলেগ ধৰণৰ এটা মানে ধুমুহা বলিব, একদম কিবা ৰাহুল গান্ধী আহিছে, কোনোবা মানে বেলেগ কিবা এজন আহিছে তেনেকৈ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সকলোৱে নিশ্চয় অৱগত হৈছে যে অসমত ৰাহুল গান্ধীৰ কোনো প্ৰভাৱ নাই বা প্ৰভাৱ নঘটে তেখেতৰ অহালৈ। আৰু এয়া অসমত বুলি ঠিক নহয়, আমি দেখা পালোঁ গোটেই ভাৰতবৰ্ষতো কন্যাকুমাৰীৰ পৰা যেতিয়া কাশ্মীৰলৈ তেখেতে কেইদিনমান আগত ভাৰত জোড়ো যাত্ৰা কৰিছিল, তাৰপিছৰ পৰাই কংগ্ৰেছে মুখ ঠেকেচা খাব লগা হ'ল। যিবোৰ ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, উল্টা কংগ্ৰেছক ভোটদান নকৰি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে ভোটদান কৰিলে। শেহতীয়াকৈ ছত্তীশগড়তে হওক, ৰাজস্থানতে হওক, মধ্যপ্ৰদেশতে হওক, সেই ৰাজ্যসমূহৰ কাষেদিয়ে ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰা হৈছিল। আৰু অসমত আজি অসমৰ জনগণে ইতিমধ্যে দেখা পালে যে তেখেতে নাগালেণ্ডৰ পৰা প্ৰৱেশ কৰিবলৈ লৈছিল আমগুৰি হৈ পেলাই মানে অসমলৈ, আৰু আমগুৰিত তেখেতে নমা কথা আছিল, ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ কথা আছিল। ৰাহুল গান্ধী সাহসে নহ'ল, মানুহে গোট নাখালে, আৰু পিছলৈ গৈ পেলাই যেতিয়া মৰিনী সমষ্টিত প্ৰৱেশ কৰিল, কংগ্ৰেছৰ লোকসকলে প্ৰচাৰ কৰিছিল যে ৰাস্তা কাষত বহু লোকৰ সমাগম হ'ব আৰু তেনে সমাগমেৰে ৰাহুল গান্ধীক আদৰণি কৰা হ'ব। কিন্তু অতি আশ্চৰ্যজনক এটা বিষয় যে ৰাইজ কোনো নোলালে, আৰু নোলাই 12 কিলোমিটাৰমান পাৰ হৈ পেলাই যেতিয়া হেমলাই গাঁও পঞ্চায়তত তেখেতে ৰাস্তাৰ কাষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিলাষী আঁচনি মহিলা উদ্যমিতা যোজনাৰ এই প্ৰপত্ৰ প্ৰদান কৰা অনুষ্ঠানত তেখেতক বিন বোলাই মেহমান দৰে মানে নমতা বিয়াত তেখেত প্ৰৱেশ কৰাৰ দৰে প্ৰৱেশ কৰিল। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ফটো দেখিল, ভাৰতীয় জনতা পাৰ্টীৰ পতাকা দেখা পালে, তেখেতে সেই ঠাই ত্যাগ কৰি তৎক্ষণাতে আকৌ তেখেতৰ কিবা ভেনিটি ভেন নেকি সেই গাড়ীখনত আহি পেলাই প্ৰৱেশ কৰিলে। আৰু তাৰপিছতে আকৌ ৰাইজৰ যেতিয়া সহায় নাপাই পেলাই দেখিলে, আমি যিটো মানে অৱগত হৈছোঁ, তাৰ পৰা প্ৰায় 18 কিলোমিটাৰ 20 কিলোমিটাৰ আমাৰ সমষ্টিত মৰিনী সমষ্টিত প্ৰৱেশ কৰি পুথিনদী নামৰ যিটো অঞ্চলত তাত প্ৰায় 2000 মানুহ জোৰাকৈ কংগ্ৰেছৰ লোকসকলে আশা কৰিছিল, প্ৰচাৰ কৰিছিল, আৰু ৰাইজকো তেনেধৰণে নিমন্ত্ৰণ কৰিছিল। চাহ শ্ৰমিক, কৃষক ৰাইজ, বিভিন্ন দল সংগঠন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক নিমন্ত্ৰণ কৰিছিল। আৰু 2000 মানুহৰ লগত কাৰ্পেট পাৰি থোৱা আছিল আৰু চকী পাৰি থোৱা আছিল, তাত ৰাহুল গান্ধী একেলগে বহি পেলাই ভাত খোৱাৰ কথা আছিল। কিন্তু যেতিয়াই তাত দেখা পালে যে 100-150কৈ মানুহ বেছি নাই, লগে লগে ৰাহুল গান্ধী ডাঙৰীয়াৰ সিদ্ধান্ত হৈছিল যে তেখেতে এই ভেনিটি ভেনতে তেখেতে আধা ঘণ্টামানৰ কাৰণে ভাত খাব, আৰু ভাত খাই পেলাই তেখেতে দুপৰীয়া আহাৰ গ্ৰহণ কৰি পেলাই ৰাইজৰ লগত, ৰাইজ যিহেতু নায়েই, তেখেতে কংগ্ৰেছ দলৰ কৰ্মীও নাই, ৰাইজো নাই, কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা কৰ্মীও নাই, ভেনিটি ভেনতে তেখেতে খোৱাৰ সিদ্ধান্ত ল'লে। আৰু যি ভেনিটি ভেন নে কি ভেনত তেখেতে আধা ঘণ্টা থকা কথা আছিল, পিছত আমি অৱগত হ'লোঁ তেখেত তাত 2 ঘণ্টামান থাকিল। 2 ঘণ্টামান থাকিল এইটো কাৰণে যে মহিলা উদ্যমিতা এই আঁচনি প্ৰপত্ৰ বিতৰণ চলি আছে, আৰু এই প্ৰপত্ৰ বিতৰণৰ লৈ পেলাই ৰাস্তাৰ কাষে কাষে যিহেতু ৰাইজৰ সমাগম নাই, তেনেহ'লে এতিয়া যদি যোৱা যায় কোনো ৰাইজক পোৱা নাযাব। সেই লৈ পেলাই তেওঁ ভয়তে তাত পিছলৈ গৈ পেলাই তাত তেখেতে যাত্ৰা পলম কৰে, আৰু মানে 2:30মান বজাত 12:30 পৰা 2:30 বজাত তেখেতে ওলাই আহে। আৰু ওলাই আহি পেলাই তেখেতৰ যিটো কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকলে বা কৰ্মীসকলে আশা কৰিছিল যে বহু সমাগম হ'ব, 4-5টা ঠাইত তেওঁ ৰাইজে নমাব, গামোচা পিন্ধাব, কিন্তু ইয়াত মৰিনী সমষ্টিত মাত্ৰ তেখেতে মানে 2 জেগাতে ৰৈছে। পুথিনদী য'ত তেখেতে 2 ঘণ্টামান জিৰণি ল'লে বা তেখেতে ভাত খালে, 2 ঘণ্টা যদি জিৰণিয়ে লয়, আৰু যদি ভাৰত জোড়ো যাত্ৰা কৰিব আহিছে, যদি 2 ঘণ্টা যদি জিৰণি লয়, কি যাত্ৰা তেখেতে কৰিব বা যা কি নহওক, তাত নামি পেলাই কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকলক লগ কৰিছে বুলি আমি অৱগত হৈছোঁ মানে এখন্তেকৰ কাৰণে। আৰু দ্বিতীয়টো, ত্ৰিদল চাহ বাগানৰ কোনো এজন কংগ্ৰেছ নেতাৰ এই বাগানখন হোৱা হেতুকে তাত প্ৰায় 600তকৈ বেছি তাত কৰ্মচাৰী আছে। এই 600 গোটেই কৰ্মচাৰীক আমন্ত্ৰণ জনাইছিল, কিন্তু তেখেতসকলে আহ্বান নক্সাত কৰি
মাত্ৰ 50 বা 60 জন মানুহ তাত সমাগম হৈছিল আৰু 1 মিনিটৰ কাৰণে ৰাহুল গান্ধী তাত নামিছিল অৰ্থাৎ চাহ বাগানৰ শ্ৰমিকৰ সহায় নাই ইয়াত থলুৱা খিলঞ্জীয়া লোকৰ ৰাহুল গান্ধীৰ প্ৰতি কোনো সহায় নাই দেওপাৰ চাৰিআলিত অকমান তাত খিচিৰি লোকৰ অকমান সমাগম আছে বুলি ক'ব পাৰি তাৰ অকমান ৰাইজৰ তেখেতে পাইছিল আৰু তেখেতে গাড়ীত উঠিয়ে তেখেতে ভাষণ দিছিল অৰ্থাৎ গোটেই প্ৰতিচ্ছবিটো যদি ৰাহুল গান্ধী চোৱা যায় অসমত প্ৰৱেশ কৰিয়ে তেখেতে মুখ ঠেকেচা খাইছে তেখেতৰ যাত্ৰা অসমত নিশ্চিতভাৱে ফ্লপ হ'ব আৰু তেখেতে যেহেতু কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ফ্লপ হ'ল এই যাত্ৰাও তেওঁ ফ্লপ হ'ব বা ফ্লপছত পৰিণত হ'ব সেয়া আমি ক'ব বিচাৰিছোঁ কিন্তু আজি দিনটোত যেহেতু এই যে আপোনাৰ ফৰ্ম বিতৰণৰ কথা কৈছিলে যে ফৰ্ম বিতৰণ কৰিছে আচলতে এইটো চক্ৰান্ত কৰা বুলি কৈছে মানুহক আচলতে হেৰি কৰিবৰ কাৰণে ৰাহুল গান্ধী তিনিচুকীয়াত অহা নাই তিনিচুকীয়াত বিতৰণ কাৰ্য চলি আছে ৰাহুল গান্ধী চৰাইদেউত অহা নাই চৰাইদেউত বিতৰণ কাৰ্য চলি আছে ৰাহুল গান্ধী ডিব্ৰুগড়ত অহা নাই ডিব্ৰুগড়ত বিতৰণ কাৰ্য চলি আছে ৰাহুল গান্ধী শিৱসাগৰত অহা নাই শিৱসাগৰত বিতৰণ কাৰ্য চলি আছে এতিয়া আমাৰতো কোনো চক্ৰান্ত কথা ইয়াত নাহে আমি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনাখনে 5খন জিলা ল'ম বুলি কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ বহুত আঁচনি আছে আমি এয়া আঁচনি দিছোঁ কেইদিনমানৰ পিছত আকৌ চাউল কাৰ্ড আমি বিতৰণ কৰিবলৈ গৈ আছোঁ আৰু এনেধৰণে আমি বিভিন্ন আমি ৰাইজক প্ৰদান কৰিবলৈ গৈ আছোঁ সেইকাৰণে কোনো ৰাইজৰ অসুবিধা নহওক প্ৰশাসনিক বিষয়াসকলৰ অসুবিধা নহওক যাৰ কাৰণে এইটো চক্ৰান্ত কোনো কথাই নাই এটা কংগ্ৰেছে খালি সস্তীয়া কথা চিন্তা কৰে যাৰ কাৰণে আজি কংগ্ৰেছৰ এইটো অৱস্থা হৈ আছে তেনেকুৱাকৈ আমাৰ লগত যোগাযোগ হোৱা নাই কিন্তু তেখেতে ন্যায় বিচাৰিছিল আৰু প্ৰকৃততে আমি যিটো সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছোঁ তেখেতৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাহুল গান্ধী সাহস হ'ব লাগিছে ৰাহুল গান্ধীৰ ওপৰত আমাৰো বহুত প্ৰশ্ন আছে ৰাহুল গান্ধী এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব কংগ্ৰেছৰ নেতাসকলে যদি দিব পাৰে অত্যন্ত ভাল পাম মইনী সমষ্টি ইয়াত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হৈছিল কংগ্ৰেছৰ ইয়াত কেওবাৰ বিধায়িকা আছিল ৰূপম কৰ্মী কেওবাৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আছিল কিন্তু কংগ্ৰেছৰ যেতিয়া কেন্দ্ৰত বা ৰাজ্যত